নগাঁও প্ৰেছ ক্লাবত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থ আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থৰ যৌথ সমিতিয়ে সম্বোধন কৰে সংবাদমেলৰ। অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫,০০০ দেহৰক্ষী প্ৰশিক্ষণ বন্ধ কৰাৰ দাবী। অসমত বৰ্তমান ২৬,০০০ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী আছে। এইসকল গৃহৰক্ষীৰ কি হ'ব? চৰকাৰে কিয় আমাৰ কথা ভবা নাই? যদি চৰকাৰে আমাৰ এই দাবী মানি নলয় তেনেহ'লে এই ২৬,০০০ গৃহৰক্ষী পৰিয়াল ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে। গোৱালাদেৱৰ যোনটো ফেচবুক পোষ্ট দেখিছিলোঁ আজি কিছুদিন আগত তেওঁলোকে দিছিলে, ফেচবুক পোষ্টটো আছিল এইটো। এই ফেচবুক পোষ্টটো যে আপোনাৰ তেওঁলোকে দিছে যে ৫,০০০ গৃহৰক্ষী ল'ব নতুনকৈ, যোনখিনি আমাৰ ২৪,০০০ গৃহৰক্ষী আছে সেইখিনি কি হ'ব? তেওঁলোকে এবাৰ ভাবিছিলনে? আজি তেওঁলোকৰ মন মুতাবিক তেওঁলোকে চব বস্তু কৰি আছে, তেতিয়াহ'লে আমাৰ গৃহৰক্ষীখিনিক তেওঁলোকে কিয় চোৱা নাইকিয়া? আমি আজিৰ পৰা তেওঁলোকৰ লগত লাগি থকা নাই। স্মাৰক পত্ৰ আমি কেইবাবাৰো তেওঁলোকক দিছোঁ, কিন্তু আজিলৈকে আমাৰ সমাধান যদি নহ'ল আৰু যোনটো তেওঁ যোনটো সংবিধান সলনি কৰিব নোৱাৰে বুলি কৈছিলে, আমাৰ যেতিয়া আমি স্মাৰক পত্ৰ দিব যাওঁ তেওঁ আমাক ৰিপ্লাই এইটোৱে দিয়ে যে সংবিধান এখন আছে, সলনি কৰিব নোৱাৰে। তেতিয়াহ'লে ৫,০০০ গৃহৰক্ষীক কেনেকৈ পুলিচ একাডেমীত তেওঁলোকে প্ৰশিক্ষণ দিয়াব পাৰিব? সেইটো তেওঁলোকলৈ এটা মুকলি প্ৰশ্ন হ'ল। আৰু যদি ল'ব বিচাৰিছে লওক, সংবিধান এখন আছে, তেওঁ সংবিধানত যদি সেইটো পাইছে তেতিয়াহ'লে আমাৰ গৃহৰক্ষীক কিহৰ কাৰণে স্থায়ীভাৱে তেওঁলোকে আমাক দিব নোৱাৰি আছে? আজি আমাৰ বহুতখিনি গৃহৰক্ষী এনেকৈ আছে ১.৫ বছৰ ২ বছৰ ধৰি পেলাই বহি আছে। তেওঁলোকৰ কাৰণে চৰকাৰে কিখিনি চিন্তা কৰিছে সেইখিনি আমাক লাগিব। মোৰ ক'বলগীয়া ইমানখিনি আছে। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সদস্য সন্থা আৰু সদৌ অসম কল্যাণ সন্থাৰ যৌথভাৱে আমি নগাঁও প্ৰেছ ক্লাবত এখন প্ৰেছ মিট দিবলৈ ওলাইছোঁ। ইয়াৰ প্ৰেছ মিট দিয়াৰ উদ্দেশ্যটি হ'ল যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ৫ দিনমানৰ আগতে বাজেটত ঘোষণা কৰিছে তেখেতে নতুনকৈ ৫,০০০ গৃহৰক্ষী জোৱান আকৌ নতুনকৈ কৰ্তব্য ল'ব। গতিকে আমাৰ নগাঁৱত ডিষ্ট্ৰিক্টত এনেকুৱা এটা সমস্যা হৈ আছে, নগাঁৱত আমাৰ ১৪০০ হোমগাৰ্ড, ১৪০০ হোমগাৰ্ডে ৬০০ হোমগাৰ্ডেহে ডিউটি কৰি থাকে। বাকী ৮০০ হোমগাৰ্ডে ৬ মাহ কৰিব, ৬ মাহ বহিব। তেনেকৈ এজন গৃহৰক্ষী জোৱান ৮ মাহ ৯ মাহ বহি পেলাই এখন কামান পায়। গতিকে আৰু তেখেতে যদি নতুনকৈ ৫,০০০ গৃহৰক্ষী জোৱান আকৌ আমাৰ অসমত ট্ৰেইনিং কৰায়, তেতিয়াহ'লে সেইখিনি গৃহৰক্ষীজন কেনেকৈ কোন এজেঞ্চিত বা কোন থানাত মোতায়েন কৰিব? গতিকে আমি তেখেতলৈ অনুৰোধ জনাইছোঁ যে আমাৰ গৃহৰক্ষী যি ৫,০০০ নতুনকৈ প্ৰশিক্ষণ তেওঁ ট্ৰেইনিং কৰিব ওলাইছে, গতিকে সেই ট্ৰেইনিংটো বন্ধ কৰক, নহ'লে আমি সদৌ অসম গৃহৰক্ষী সন্থাই জংগী আন্দোলন কৰিবলৈ আগবাঢ়ি যাম। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ এতিয়া সাংবাদিক বন্ধুসকল, আজি কেইদিনমানৰ আগতে আমাৰ মন্ত্ৰী মহোদয় ৰূপেশ গৌলা মহোদয়ে এখন ফেচবুক পোষ্টে আমি গম পাইছোঁ আৰু এখন জাননী দিছে যে গোটেই অসমত আৰু ৫,০০০ গৃহৰক্ষী ল'ব বুলি। গতিকে আমাৰ নগাঁও ডিষ্ট্ৰিক্টখনত বিশেষকৈ ১৪০০ হোমগাৰ্ড আছেই, সেইখিনি আমি সংস্থাপন বৰ্তমানলৈকে পোৱা নাই। আমাৰ বছৰ দিন ধৰি ঘৰত বহি থাকিব লগা হৈছে, বিভিন্ন সমস্যাত ভুগিব লগা হৈছে। গতিকে এইখিনি সমস্যা সমাধান নকৰাকৈ আকৌ নতুনকৈ ৫,০০০ হোমগাৰ্ডৰ প্ৰশিক্ষণ দিব বুলি তেওঁলোকে কৈছে। গতিকে আপোনালোকৰ প্ৰেছৰ যোগেদি অনুৰোধ জনাইছোঁ মন্ত্ৰী মহোদয়ক, অসমৰ মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ যাতে এই আমাৰ আগৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যা সমাধান কৰি তাৰ পিছত যিকোনো তেওঁলোকে যদি সিদ্ধান্ত লয় আমি নিতেও আনন্দিত হ'ম। গতিকে আমাৰ এটাই দাবী, আমাৰ যি ৫,০০০ হোমগাৰ্ড ল'ম বুলি কৈছে, এই ৫,০০০ হোমগাৰ্ড যাতে কোনো পদ্ধতিতে তেওঁলোকে নলয়, সেইটো আমাৰ তেওঁলোকৰ ওপৰত অনুৰোধ থাকিলে আপোনালোকৰ জৰিয়তে আমি সেইটোকে তেওঁলোকক অনুৰোধ জনালোঁ। ধন্যবাদ। মোৰ এটাই অনুৰোধ কৰিবলগীয়া আছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ নিজৰ মৰ্জিমতে যি আছে যি মন যায় তাকে তেওঁ কয়, কিন্তু আজি আমাৰ অসমত যিমানখিনি গৃহৰক্ষী বাহিনী আছে সেই জ্বলন্ত যিখিনি আমাৰ অধিকাৰ আছে সেইখিনি দিয়া নাই। আজি আমি ২৬,০০০ গৃহৰক্ষী বাহিনী, কেনেকৈ আছোঁ, কেনেকৈ খাইছোঁ, কেনেকৈ চলিছোঁ, আমাক সেইখিনি তেওঁলোকে হেৰি কৰা নাই। কিন্তু ৫,০০০ হোমগাৰ্ড যে তেওঁ ল'বলৈ বিচাৰিছে,
দেৰগাঁও পুলিচ একাডেমীত যে ট্ৰেইনিং কৰিবলৈ বিচাৰিছে, আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিখন আমনি গৃহৰক্ষী বাহিনী ট্ৰেইনিং চেণ্টাৰ আছে তেওঁ তাত সেইখিনি মোতায়েন কৰিবলৈ কিয় নিবিচাৰে? আৰু তেওঁ নিজৰ মৰ্জিমতে ৰূপেশ গৌলাৰ মতে যে উঠা বহা যে কৰি আছে, তেখেতে কি বুলি ভাবিছে? কথাটো কি বুলি ভাবিছে? তেখেতৰ ইচ্ছামতে চব কৰিব পাৰে নেকি? তেখেতৰ উঠ বুলি ক'লে উঠিব। আজি এজন কনিষ্টেবলে যিখিনি অধিকাৰ পাইছে, আজি এজন গৃহৰক্ষী বাহিনীক সেইখিনি অধিকাৰ দিয়া নাই। আমাক লেলে চেচে কৰে, যিখিনি আমাক অপব্যয় ব্যৱহাৰ কৰে। এজন পুলিচ অফিচাৰে যিখিনি ব্যৱহাৰ কৰে, এজন চিপাহীয়ে যিখিনি ব্যৱহাৰ কৰে, সেইখিনি আমি সম্পূৰ্ণ সেইখিনি অধিকাৰ পোৱা নাই। আমাৰ মাহেকীয়া ছুটীটো আমি নেপাওঁ। আমাৰ ল'ৰা ছোৱালী বেমাৰ হ'লে আমি সেইখিনি ট্ৰিটমেণ্ট কৰিবলৈ আমাৰ অধিকাৰ নাইকিয়া। আমাক মাত্ৰ কেইটামান ন্যূনতম এটা আমাক অৰিহণা দি পেলাই তেওঁ থৈ দিছে। কিন্তু আজিলৈকে তেওঁ মানৱতা বোলা বস্তুটো নাই নেকি? তেখেত এজন MLA দৰমহা কিমান, এজন হোমগাৰ্ডৰ দৰমহা কিমান, তেখেতে কাণ্ডজ্ঞানী আছেনে নাই বস্তুটো? তেখেতে কি বুলি ভাবিছে? তেখেতে 2026-ত ইয়াৰ প্ৰত্যুত্তৰ পাব। আৰু এটা কথা মই কৈছোঁ, অসমৰ এজন হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ ইয়াৰ মাজৰ পৰা হেৰাই গৈছে। সেই প্ৰত্যুত্তৰ 2026-ত তেওঁ এতিয়া ভয়ত ধাতু নাইকিয়া হৈছে, কম্পমান নাইকিয়া, টোপনি নাইকিয়া হৈছে। চাহ বাগানত গৈ পেলাই, এতিয়া যোৰহাটত গৈ পেলাই তেওঁ চাহ জনজাতিক 25,000কৈ দিবলৈ আকৌ তেওঁ সক্ষম হৈছে। দিল্লীত বিহু ফাংচন পাতিবলৈ গৈছে, সেইবিলাক টকা ক'ত পাইছে? তেওঁলোকে গৃহৰক্ষী বাহিনীক দিব কিয় নোৱাৰে? তেওঁলোকে গৃহৰক্ষী বাহিনী চাকৰিটো পাৰ্মানেণ্ট কৰি কিয় দিব নোৱাৰে? তেওঁ যি মন যায় তাকে ইচ্ছা কৰিব। 5,000 মুঠতে অসমত 5,000 গৃহৰক্ষী বাহিনী যিখিনি আমাৰ নতুনকৈ তেওঁলোকে ট্ৰেইনিং কৰাবলৈ ওলাইছে, সেইখিনি অতি সোনকালে তেওঁ বন্ধ কৰক, নহ'লে আমি মহামান্য আদালতৰ কাষ চাপিম। কিন্তু আমি তাৰ বিপৰীতে কিন্তু আমি জংকী আন্দোলন কৰিম। কিন্তু আমি ৰাজপথত আমাৰ ল'ৰা ছোৱালী, আমাৰ পৰিয়াল লৈ পেলাই আমি ৰাস্তাত খাৰা হ'ম। কিন্তু আমি ৰাস্তাত শুবলৈ ভয় নকৰোঁ, মৰিবলৈ ভয় নকৰোঁ। কিন্তু তেওঁ লেলে চেচে বহুত কৰিছে। কিন্তু